হেল্ল' ষ্টুডেণ্টছ আজি আমি আকৌ আহিছোঁ গ্ৰামাৰৰ নতুন এটা টপিক লৈ চ' ব'লা আজি আমি গ্ৰামাৰ বহুত ইজি আৰু চিম্পল টপিক এটা পঢ়োঁ সেইটো হৈছে নাউন এতিয়া নাউন বুলি ক'লে চবেই ভাবা যে বহুত ইজি হয় কিন্তু নাউনৰো বহুত ভাগ আছে নাউনৰ নিজৰ কি টাইপছবোৰ আছে আকৌ বেলেগ বেলেগ ধৰণৰো নাউন আছে তো ব'লা আমি চাওঁ আজি নাউন কাক কয় তো নাউন কি হয় এ নাউন ইজ আ পাৰ্চন প্লেচ এনিমেল অৰ থিং তাৰ মানে কি যিকোনো মানুহৰ নাম জেগাৰ নাম জন্তুৰ নাম বা বস্তুৰ নাম বুজোৱা শব্দক নাউন বুলি আমি ক'ব পাৰোঁ এতিয়া পাৰ্চন কি হ'ব পাৰে যেনেকৈ গাৰ্ল হৈ গ'ল বয় হৈ গ'ল মম ডেড গ্ৰেণ্ডমা মানে আইতা গ্ৰেণ্ডপা মানে ককা মিছেছ জোনছ মানে মানুহ এজনীৰ নাম প্লেচ যেনেকৈ স্কুল হোম প্লেগ্ৰাউণ্ড জু এনিমেল ডগ বি ফ্ৰগ কাউ লিজাৰ্ড তাৰপিছত তাৰপিছত কি আহে তোমাৰ থিং মানে যিকোনো বস্তু হ'ব পাৰে যেনেকৈ বুক ফ্লাৱাৰ শ্বু পেঞ্চিল ঠিক আছে তাৰ মানে নাউন কি হয় যিকোনো মানুহৰ নাম জেগাৰ নাম জন্তু বা বস্তুৰ নাম বুজোৱা শব্দক আমি নাউন বুলি ক'ব পাৰোঁ তো নাউনৰ পিছত আহে তোমাৰ টাইপছ অফ নাউন মানে কি নাউন কেইবিধ আৰু কি তো ব'লা চাওঁ নাউন কেইবিধ হয় তো কাইণ্ডছ অফ নাউন কি হ'ব কমন নাউন তাৰপিছত আহে প্ৰপাৰ নাউন কালেক্টিভ নাউন এবষ্ট্ৰেক্ট নাউন আৰু একেবাৰে লাষ্টত কি আহে তোমাৰ মেটেৰিয়েল নাউন তো ব'লা প্ৰথমত আমি চাওঁ কমন নাউন কাক কয় এই কমন নাউন ইজ দ্য জেনেৰেল অৰ্ডিনাৰী নেম অফ এ পাৰ্চন প্লেচ অৰ থিং মানে সাধাৰণ নাম যিকোনো মানুহৰ নাম বুজাব পাৰে জেগাৰ নাম বুজাব পাৰে বা বস্তুৰ নাম বুজাব পাৰে এতিয়া সাধাৰণ নাম মানে কি সাধাৰণ নাম মানুহৰ কেনেকুৱা হ'ব পাৰে যেনেকৈ আমি কাৰোবাক বয় গাৰ্ল বুলি কৈছোঁ মানে ল'ৰা ছোৱালী এতিয়া ল'ৰাৰ নাম পাৰ্টিকুলাৰ নাম আমি কোৱা নাই মানে ৰাম শ্যাম তেনেকৈ কোৱা নাই বা ছোৱালীৰ নাম সীতা গীতা তেনেকৈ কোৱা নাই জাষ্ট কৈছোঁ ল'ৰা ছোৱালী সাধাৰণ যিকোনো ল'ৰা ছোৱালী হ'ব পাৰে তো তাক আমি কমন নাউন বুলি কওঁ তো ইয়াত এক্সাম্পল কি দিছে চোৱা পাৰ্চনৰ গাৰ্ল বয় ছিষ্টাৰ ব্ৰাদাৰ প্লেচ হস্পিটেল হ'ব পাৰে এতিয়া কোনটো হস্পিটেলৰ নাম নাই কিন্তু হস্পিটেল যিকোনো হস্পিটেল হ'ব পাৰে কাণ্ট্ৰি মানে যিকোনো দেশ হ'ব পাৰে টাউন মানে যিকোনো চহৰ হ'ব পাৰে থিং কি আছে ৱাটাৰ এতিয়া পানী সাধাৰণ বাটাৰ বুক কাৰ ঠিক আছে কমন নাউনত পৰে এইবোৰ ইয়াতে যেনেকৈ কৈছে এটা এক্সাৰচাইজ দিছে আণ্ডাৰলাইন দ্য কমন নাউন মানে কমন নাউন কোনটো হয় সেইটো আমাক ক'ব গৈছে তো ইয়াত অবভিয়াছলি তুমি আণ্ডাৰলাইন কৰিব নোৱাৰা জাষ্ট তুমি নিজে কোৱা এক্সাম্পল কি দিছে ৰাম লিভছ ইন এ ভিলেজ মানে ৰাম এখন গাঁৱত থাকে তো ৰামটো কেতিয়াও কমন নাউন হ'ব নোৱাৰে কাৰণ ইয়াত নিৰ্দিষ্ট নাম দিয়া আছে তো তেনেকৈ ডাইৰেক্ট নাম দিয়া থাকিলে এইটো কমন নাউনত নপৰে তো সাধাৰণ কি বস্তু বুজাইছে ইয়াত লিভছ হ'ব নোৱাৰে লিভছ মানে কি থকা তো লিভ তোমাৰ ভাৰ্ব হৈ যায় তো ইয়াতে কি হ'ব ভিলেজ মানে কি গাঁও কোনখন গাঁও সেইটোতো কোৱা নাই যিকোনো গাঁও হ'ব পাৰে তো এটা সাধাৰণ হৈ গ'ল নে নাই কমন নাম হৈ গ'ল নে নাই তো সেইকাৰণে কি হ'ব ভিলেজ কমন নাউন হ'ব চ' গম পালা কমন নাউন কাক কয় তো আমি কমন নাউন বুলি ক'লে কি ক'ব পাৰোঁ কমন নাউন ইজ এ কমন নেম মানে সাধাৰণ নাম ইউজড ফৰ এ কাৰ কাৰণে ব্যৱহাৰ কৰা হয় পাৰ্চন প্লেচ অৰ আ থিং ঠিক আছে কমন নাউন ইজ এ কমন নেম ইউজ ফৰ এ পাৰ্চন প্লেচ অৰ আ থিং এতিয়া আমি চাওঁ প্ৰপাৰ নাউন কাক কয় প্ৰপাৰ নাউন মানে কি হয় আ স্পেচিয়েল নেম অফ এ পাৰ্টিকুলাৰ পাৰ্চন প্লেচ বুক মুভি এক্সেট্ৰা প্ৰপাৰ নাউন মানে কি হয় নিৰ্দিষ্ট পাৰ্টিকুলাৰ মানে নিৰ্দিষ্ট মানুহৰ নাম বুজাব জেগাৰ নাম বুজাব কিতাপৰ নাম বুজাব বা কিবা চিনেমাৰ নাম বুজাব নিৰ্দিষ্ট নাম বুজাব এতিয়া পাৰ্চন বুলি ক'লে কমন নাউন হ'ব ঠিক আছে কাৰণ পাৰ্চন কি হয় যিকোনো মানুহ হ'ব পাৰে কিন্তু মই যদি কৈ দিওঁ ৰাম এটা নিৰ্দিষ্ট নাম হ'ল নে নাই তো তেতিয়া ৰাম কি হৈ যাব প্ৰপাৰ নাউন তাৰপিছত কি দিছে বিগিন উইথ কেপিটেল লেটাৰ মানে প্ৰপাৰ নাউন সদায় কেপিটেল লেটাৰ দি পিনে মানে ডাঙৰ হাতৰ দি পিনে আৰম্ভ হয় ঠিক আছে কাৰণ আমি কিবা জেগাৰ নাম মানুহৰ নাম যেতিয়া লিখোঁ বা বস্তুৰ নাম লিখোঁ আমি সদায় কেপিটেল লেটাৰ ইউজ কৰোঁ তো ইয়াত এক্সাম্পল কি দিছে এহমদ পেট্ৰিক নেশ্যনেল জু জয়া জুস্কো মেলেকা তো এইবোৰ নাম কি হয় টিউজডে জানুৱাৰী ইংলেণ্ড এইবোৰ প্ৰপাৰ নাউন হয় তো আকৌ প্ৰপাৰ নাউনত আৰু এটা বস্তু সোমাই পৰে সেইটো হৈছে প্ৰপাৰ এডজেক্টিভ এতিয়া প্ৰপাৰ এডজেক্টিভ কাক কয় আমি চোৱা কমন নাউন গম পালোঁ কাক কয় সাধাৰণ নাম বুজোৱা শব্দ
প্ৰপাৰ নাউন মানে নিৰ্দিষ্ট নাম বুজায়। এতিয়া প্ৰপাৰ এডজেক্টিভ মানে কি হয়? এডজেক্টিভ মানে কি? আমি আগতে পঢ়িছিলোঁ গুণ দোষ বুজোৱা শব্দক এডজেক্টিভ বুলি কয়। তো প্ৰপাৰ এডজেক্টিভ মানে হ'ল প্ৰপাৰ এডজেক্টিভছ আৰ ফৰ্মড ফ্ৰম এ প্ৰপাৰ নাউন, মানে প্ৰপাৰ নাউনৰ পৰাহে প্ৰপাৰ এডজেক্টিভৰ নিৰ্মাণ হয়। কেনেকৈ? এতিয়া প্ৰপাৰ নাউন হৈ গ'ল চাইনা। চাইনা এটা দেশৰ নাম, তো চাইনা প্ৰপাৰ নাউন, কাৰণ ইয়াত নিৰ্দিষ্ট নাম বুজাইছে। কিন্তু এডজেক্টিভ কি হৈ যাব? চাইনিজ, মানে তাত থকা মানুহবোৰক আমি কি ক'ম? চাইনিজ। তো সেইটো হৈ গ'ল প্ৰপাৰ এডজেক্টিভ, কাৰণ তাৰ নিৰ্দিষ্ট গুণ বুজাইছে, নিৰ্দিষ্ট ভাষা বা নিৰ্দিষ্ট জাতি বুজাই আছে ইয়াত। তাৰপিছত কি আহে তোমাৰ? আয়াৰলেণ্ড। আয়াৰলেণ্ডৰ এটা দেশ হয়, তো তাত থকা মানুহবোৰক আমি কি ক'ম? আইৰিছ। তো সেইটো নিৰ্দিষ্ট এটা জাতি বুজাই আছে, তো সেইকাৰণে সেইটো প্ৰপাৰ এডজেক্টিভ। ছেম মাৰ্চ, মাৰ্চিয়ান, আমেৰিকা, আমেৰিকান। তো ইয়াত আৰু এটা চেণ্টেঞ্চ দি পিনে উদাহৰণ দিছে, সেইটো হ'ল চেণ্ট্ৰেল পাৰ্ক ইজ নাও এন আমেৰিকান লেণ্ডমাৰ্ক। তো চেণ্ট্ৰেল পাৰ্ক এটা কিহৰ লেণ্ডমাৰ্ক হৈ গ'ল? আমেৰিকান। এতিয়া আমেৰিকা হোৱা হ'লে প্ৰপাৰ নাউন হ'ল হয়, কিন্তু আমেৰিকান তাত থকা মানুহবোৰক বুজাই আছে ন, জাতি বুজাই আছে, তো সেইকাৰণে সেইটো কি হৈ যাব? প্ৰপাৰ এডজেক্টিভ। এতিয়া বুজি পালা প্ৰপাৰ এডজেক্টিভ কাক কয়? তো কিছুমান কমন নাউন আৰু প্ৰপাৰ নাউন আৰু এবাৰ ক্লিয়াৰ কৰি দিওঁ, কাৰণ বহুতৰ কমন নাউন আৰু প্ৰপাৰ নাউনত কি হয়? খেলি মেলি লাগি যায়। তো কমন নাউন কি হয়? জেনেৰেল নাম বুজায়, সাধাৰণ নাম। প্ৰপাৰ নাউন নিৰ্দিষ্ট নাম বুজায়, মানুহ, বস্তু, জেগা যিকোনো হ'ব পাৰে ন। তো ইয়াতে যেনেকৈ প্ৰথমটো দিছে চোৱা, কমন নাউন মেন। মেন মানে কি? মানুহ। এতিয়া যিকোনো মানুহ হ'ব পাৰে, কিন্তু প্ৰপাৰ নাউনত কি দিছে? মানুহৰ ভিতৰত কি হয়? এব্ৰাহাম লিংকন। এব্ৰাহাম লিংকন এটা তোমাৰ নিৰ্দিষ্ট নাম হয়, তো সেইকাৰণে সেইটো প্ৰপাৰ নাউন হৈ গ'ল। তাৰপিছত আহিছে মাউণ্টেইন। মাউণ্টেইন মানে কি? পৰ্বত, যিকোনো পৰ্বত হ'ব পাৰে, কিন্তু যেতিয়া আমি কওঁ মাউণ্ট এভাৰেষ্ট, এটা নিৰ্দিষ্ট নাম বুজাইছে, তো সেইটো কি হৈ গ'ল? প্ৰপাৰ নাউন। বিল্ডিং, যিকোনো বিল্ডিং হ'ব পাৰে, কিন্তু হোৱাইট হাউচ কি হয়? হোৱাইট হাউচ এটা প্ৰপাৰ বিল্ডিঙৰ নাম হয়, তো সেইটো কিহত পৰি যাব? প্ৰপাৰ নাউন। তাৰপিছত কি আহে? ডগ, যিকোনো কুকুৰ হ'ব পাৰে, কিন্তু এতিয়া স্পট এটা কুকুৰৰ নাম দি দিছে, তো সেইটো নিৰ্দিষ্ট নাম, সেইকাৰণে প্ৰপাৰ নাউন। তো তেনেকৈ আৰু কিছুমান দিছে, যেনেকৈ ষ্টেট, টেক্সাছ, নিউজ পেপাৰ নাম নিউয়ৰ্ক টাইমছ, বুক, কিতাপৰ নাম ফ্ৰিণ্ডল, মনিউমেণ্ট, কি নাম আছে? ৱাশ্বিংটন মনিউমেণ্ট, পাৰ্ক, হেৰিটেজ পাৰ্ক। তো এইবোৰ হৈছে কমন নাউন আৰু প্ৰপাৰ নাউনৰ পাৰ্থক্য। এতিয়া আমি চাওঁ বোলা কালেক্টিভ নাউন কাক কয়? ঠিক আছে, কালেক্টিভ মানে কি? আমি সমূহীয়া যেতিয়া বুজাওঁ, একেলগত গোট খাই পিনে যেতিয়া বুজাওঁ কিবা শব্দক, সেইটো কালেক্টিভ বুলি কয়। তো ইয়াৰ ডেফিনেশ্যন কি দিছে? আ কালেক্টিভ নাউন ইজ দ্য নেম অফ আ নাম্বাৰ অফ হিউমেন অৰ থিংছ টেকেন টুগেডাৰ এণ্ড স্প'কেন অফ এজ ওৱান কমপ্লিট। মানে কালেক্টিভ নাউন কাক কয়? যে যিকোনো মানুহ বা বস্তুক একেলগত মিলাই মেলি নামটো লোৱা হয় আৰু তাক এটা বুলিয়ে ধৰা হয়। যেনেকৈ মেগনিফিচেঞ্চ মানে বহুত মানে ভাল, অতুলনীয়, তেনেকৈ আমি বুজাব পাৰোঁ। ক্ৰাউড, ক্ৰাউড মানে কি? যেতিয়া এগালমান মানুহ একেলগত গোট খায়, ঠিক আছে, তাত আমি এজন এজনকৈ চবৰ নাম নলওঁ, তো আমি সেই পূৰা গ্ৰুপটোক কি বুলি কওঁ? ক্ৰাউড বুলি কওঁ। তো এইবোৰ কি হয় তোমাৰ? তো ইয়াত যেনেকৈ আৰু আহি গ'ল নেভি। নেভি মানে কি? নৌসেনা। তো সেইবোৰ কি হয়? এটা গ্ৰুপ হয় ন, তো তেনেকুৱা গ্ৰুপ, সমূহীয়া গ্ৰুপ বুজালে তাক আমি কি বুলি ক'ব পাৰোঁ? কালেক্টিভ নাউন বুলি আমি ক'ব পাৰোঁ। তো কিছুমান এক্সাম্পল বোলে আমি চাওঁ। এতিয়া চোৱা, এক্সাম্পল ইয়াত কি দিছে? হাৰ্ড অফ কেটল। কেটল মানে তোমাৰ গৰু হ'ব পাৰে, ম'হ হ'ব পাৰে, ঠিক আছে। তো সেই গৰু বা ম'হৰ যোনটো এটা গ্ৰুপ থাকে ন, সমূহীয়া এটা যে গ্ৰুপ থাকে, তাক আমি হাৰ্ড বুলি কওঁ। এই গ্ৰুপ অফ কাউ আমি কেতিয়াও নকওঁ, এই হাৰ্ড অফ কেটল বুলিয়ে আমি কওঁ, ঠিক আছে। ফ্লক অফ বাৰ্ডছ। বাৰ্ডছ মানেতো জানা চৰাই, তো সেই চৰাইৰ এটা গ্ৰুপক আমি কি বুলি কওঁ? ফ্লক। এই গ্ৰুপ অফ বাৰ্ডছ বুলি নকওঁ, চবৰ বেলেগ বেলেগ নাম হয়, ঠিক আছে। ফ্লক অফ বাৰ্ডছ। তাৰপিছত বেড অফ ওয়েষ্টাৰ্ছ। ওয়েষ্টাৰ্ছ মানে হয় শামুক, ঠিক আছে। ডাঙৰ ডাঙৰ শামুকবোৰক ওয়েষ্টাৰ্ছ বুলি ক'ব পাৰোঁ। তো এই ওয়েষ্টাৰ্ছ একেলগত মিলাই যেতিয়া সমূহীয়াকৈ থাকে, তাক আমি বেড অফ ওয়েষ্টাৰ্ছ বুলি কওঁ। তেনেকৈ স্কুল অফ ফিছ। ফিছ মানে কি? মাছ। মাছ যেতিয়া সমূহীয়াকৈ থাকে, তাক আমি কি বুলি ক'ব পাৰোঁ? স্কুল অফ ফিছ। তাৰপিছত কি আছে? লিটাৰ অফ কিটেন। কিটেন মানে কি? মেকুৰী পোৱালি। মেকুৰী পোৱালি এগালমান একেলগত যেতিয়া থাকে, তেতিয়া তাক কি বুলি কোৱা হয়? লিটাৰ অফ কিটেন। তাৰপিছত আৰ্মি অফ এণ্ট। এণ্ট মানে কি? পৰুৱা। পৰুৱা সমূহীয়াকৈ থাকিলে তাক আৰ্মি বুলি কয়।
গেগল অফ গিজ, গিজ মানে হয় ৰাজহাঁহ, ঠিক আছে। এগালমান ৰাজহাঁহ একেলগত থাকিলে তাক আমি গেগল অফ গিজ বুলি কওঁ। এ পেক অফ wolves, wolves মানে জানা শিয়াল, শিয়ালৰ চেম গ্ৰুপটোক আমি কি বুলি কওঁ, পেক। swarm of bees, bees মানে জানা মৌমাখি, মৌমাখি গ্ৰুপক আমি কি বুলি কম, swarm of bees। bevy of swan, swan মানে হয় ঘৰচীয়া ৰাজহাঁহ, ঠিক আছে। তো সেই ঘৰচীয়া ৰাজহাঁহ যেতিয়া গ্ৰুপত থাকে তাক আমি বেভি বুলি কওঁ, বেভি অফ swan। তাৰপিছত কি আছে, টিম অফ হৰ্চেছ, মানে ঘোঁৰা একেলগত যেতিয়া থাকে তাক আমি কি বুলি কওঁ, টিম অফ হৰ্চেছ। তো এইবোৰ যে আমি শব্দ পালোঁ এতিয়া, হাৰ্ড, ফ্লক, বেড, স্কুল, লিটাৰ, আৰ্মি, গেগল, পেক, স্বৰ্ম, বেভি, টিম, তো এই শব্দবোৰক কি বুলি কোৱা হয়, কালেক্টিভ নাউন। কাৰণ এইবোৰ কি বুজায়, কালেক্টিভ, সমূহীয়াকৈ থকা বুজায়। ক্লিয়াৰ হ'ল এতিয়া কালেক্টিভ নাউন কাক কয়। তো এতিয়া আমি চাওঁ এবষ্ট্ৰেক্ট নাউন। এবষ্ট্ৰেক্ট নাউন মানে কি? An abstract noun is one you cannot experience with your senses. মানে abstract noun এনেকুৱা শব্দ হয় যাক আমি নিজৰ সেন্স দি পিনে কি এক্সপিৰিয়েঞ্চ কৰিব নোৱাৰোঁ। এটা সেন্স মানে কি, আমাৰ কেইটা সেন্স আছে, পাঁচটা। মানে কি, পাঁচটা সেন্সৰ নাম কি কি হয়, সেন্স অৰ্গেনৰ নাম আইজ, এয়াৰ, নোজ, টাং, স্কিন মানে চকু, ঠিক আছে। আইজ মানে কি চকু, চকু দি পিনে দেখোঁ আমি, সেইটো এটা সেন্স হয়। এয়াৰ, এয়াৰ মানে কি কাণ, কাণ দি পিনে শুনো। নোজ, নোজ মানে কি নাক, নাক দি পিনে আমি গোন্ধ লওঁ। টাং, টাং মানে কি জিভা, জিভা দি পিনে আমি টেষ্ট লওঁ। তাৰপিছত আৰু এটা কি হয় স্কিন, স্কিন মানে কি আমাৰ ছাল, ছাল দি পিনে আমি কি অনুভৱ কৰিব পাৰোঁ। তো এই পাঁচটা হৈছে আমাৰ সেন্স অৰ্গেন। তো এবষ্ট্ৰেক্ট নাউন সেইবোৰক কয় য'ত আমি এই পাঁচটা অৰ্গেন দি পিনে আমি একো অনুভৱ কৰিব নোৱাৰোঁ। It is an idea, emotion, state of being or a concept. মানে abstract noun কি হ'ব পাৰে, এটা আইডিয়া হ'ব পাৰে, ইমোশ্যন হ'ব পাৰে। ইমোশ্যন কাক আমাৰ সুখ, দুখ, খং, হা, সেইবোৰক কি কয়, ইমোশ্যন কয়। ইমোশ্যন হ'ব পাৰে, ষ্টেট অফ বিং মানে আমাৰ অৱস্থা হ'ব পাৰে, কনচেপ্ট হ'ব পাৰে, যিকোনো এটা কি আইডিয়াৰ নিচিনাই ক'ব পাৰে, এটা যিকোনো কনচেপ্ট হ'ব পাৰে। তো সেইবোৰক কি বুলি কোৱা হয়, এবষ্ট্ৰেক্ট নাউন। এতিয়া এবষ্ট্ৰেক্ট নাউনৰ কিছুমান আমি এক্সাম্পল চাওঁ। তো ইয়াতে আৰু এটা বস্তু দিছে যে এবষ্ট্ৰেক্ট নাউন কি বস্তু হয়, দ'জ হুইচ ইউ কেন নট, ইয়াত চোৱা ছবি দিয়া আছে, কাণ, নাক, জিভা, স্কিন মানে হাত দিছে কিন্তু সেইটো ছাল বুজাইছে, আৰু চকু মানে এই পাঁচটা বস্তুতে আমি শুনিব, দেখিব, চুব নোৱাৰোঁ, গোন্ধ ল'ব নোৱাৰোঁ। কিন্তু কি হয়, বাট ইউ কেন এক্সপিৰিয়েঞ্চ, আমি অকল এক্সপিৰিয়েঞ্চ কৰিব পাৰোঁ। যেনেকৈ কি হৈ গ'ল, তোমাৰ খং হৈ যাব পাৰে, দুখ হ'ব পাৰে, ঠিক আছে, সেইবোৰ আমি কি অনুভৱ কৰোঁ, আমাৰ ভিতৰত থাকে, সেইটো আমি কাকো দেখাব নোৱাৰোঁ। তো সেইকাৰণে ইয়াত কি দিছে, হিয়াৰ আৰ চাম এক্সাম্পলছ অফ এবষ্ট্ৰেক্ট নাউন, যেনেকৈ শ্বক মানে একদম আচৰিত হৈ গৈছা, সেইটো আমি কিয় শ্বক হৈছোঁ এতিয়া আমি চকু, কাণ, নাক দি তেনেকৈ আমি বুজাব নোৱাৰোঁ ন, আচৰিত হৈছোঁ আৰু। খং, খং আমি তেনেকৈ বুজাব নোৱাৰোঁ, আমি এতিয়া কাৰোবাক মাৰিছোঁ বুলি তেতিয়াহে তেনেকৈ বুজালে হ'ব, কিন্তু সাধাৰণতে আমি মনৰ ভিতৰত যদি খং থৈ দিওঁ কোনো গম নাপাব, কাৰণ আমি দেখাব নোৱাৰোঁ। তাৰপিছত ছেডনেছ, ছেডনেছ মানে কি দুখ, সেইটোও ছেইম, আমাৰ ভিতৰত থাকে, আমি সেইটো কাকো তেনেকৈ বুজাব নোৱাৰোঁ। তো সেইবোৰ বস্তুক কি বুলি কোৱা হয়, এবষ্ট্ৰেক্ট নাউন। তো এইখিনি গম পালে এবষ্ট্ৰেক্ট নাউন। এতিয়া আমি চাওঁ ফৰ্মেশ্যন অফ এবষ্ট্ৰেক্ট নাউন, মানে এবষ্ট্ৰেক্ট নাউন কেনেকৈ গঠন কৰা হয়। তো এবষ্ট্ৰেক্ট নাউনছ অফেন ফৰ্মড ফ্ৰম এডজেক্টিভ, ভাৰ্ব এণ্ড কমন নাউন। তো এবষ্ট্ৰেক্ট নাউন কিহেদি গঠন কৰা হয়, এডজেক্টিভ দি, এডজেক্টিভ ক'লোৱে কাক কয়, ভাৰ্ব দি পিনে বা কমন নাউন সাধাৰণ নাউন দি পিনে। উই এড ছাফিক্সেছ টু ফৰ্ম এবষ্ট্ৰেক্ট নাউন। এতিয়া ছাফিক্স কাক কয়, ছাফিক্স মানে এনেকুৱা শব্দ যাক আমি বেলেগ এটা শব্দৰ পিছত বহাই পিনে এটা নতুন শব্দ গঠন কৰোঁ। তাৰ মানে ইয়াত এক্সাম্পল চোৱা, যেনেকৈ ইয়াত আছে ডাৰ্ক প্লাছ নেছ। ডাৰ্ক মানে কি আন্ধাৰ, তো ডাৰ্ক হৈ গ'ল এডজেক্টিভ, তো ইয়াৰ লগত আমি এটা ছাফিক্স বহালোঁ, সেইটো কি হয়, নেছ, NESS। তো এই দুটা মিলি পিনে কি শব্দ গঠন হ'ল, ডাৰ্কনেছ। ডাৰ্কনেছ মানে পূৰা আন্ধাৰ, তো ডাৰ্কনেছ শব্দটো কি হৈ যাব, এবষ্ট্ৰেক্ট নাউন। বা যেনেকৈ অবজাৰ্ভ, অবজাৰ্ভ মানে তোমাৰ লক্ষ্য কৰা, তো অবজাৰ্ভ হৈছে ভাৰ্ব, তাৰ লগত আমি এটা শব্দ ছাফিক্স ব্যৱহাৰ কৰিলোঁ, সেইটো হ'ল একশ্যন, ঠিক আছে। একশ্যন কি হয়, ছাফিক্স। তো এই দুটা মিলি পিনে কি হৈ গ'ল, অবজাৰ্ভেশ্যন। সেইটোৱে অবজাৰ্ভেশ্যনটো কি হৈ গৈছে, এবষ্ট্ৰেক্ট নাউন হৈ গৈছে।
তাৰপিছত আহিলে কিং প্লাছ শ্বিপ চেম কিং মানে ৰজা সেইটো নাউন হৈ গ'ল দুটা মিলি কি হৈ গ'ল কিংশ্বিপ তো এইটো হৈছে এবষ্ট্ৰেক্ট নাউনৰ গঠন কৰা তো এতিয়ালৈ বুজি পালে এবষ্ট্ৰেক্ট নাউন কাক কয় এতিয়া লাষ্ট যোনটো এটা নাউন আহে মানে যোনখিনি নাউন তোমালোকে কিতাপত পোৱা তাৰ মতে লাষ্ট কি মেটেৰিয়েল নাউন তো ব'লা চাওঁ মেটেৰিয়েল নাউন কাক কয় Material noun is a substance, a material, or an ingredient we can see and touch which is used for making things. মানে material noun কি হয় এটা বস্তু হ'ব পাৰে ধাতু হ'ব পাৰে যিকোনো সামগ্ৰী হ'ব পাৰে যাক আমি দেখা পাওঁ বা চুব পাৰোঁ আৰু সেইটো বেলেগ বস্তু বনাবলৈ ব্যৱহাৰ কৰা হয় যেনেকৈ হৈ গ'ল গ'ল্ড মানে সোণ আমি দেখাও পাওঁ চুব পাৰোঁ আৰু গ'ল্ডটো আমি ডাইৰেক্ট গ'ল্ডৰ টুকুৰা আমি ডিঙিত বা কাণতো নিপিন্ধো সেইটোক বেলেগ বস্তু গঠন কৰা হয় ন যেনেকৈ চেইন বনোৱা হ'ল বা ইয়াৰৰিং বনোৱা হ'ল তো তেনেকৈ কোল মানে কয়লা হুইট ৰাবাৰ এইবোৰ মেটেৰিয়েল নাউন ইউজুৱেলি আনকাউণ্টেবল নাউন সাধাৰণতে মেটেৰিয়েল নাউন কিছুমান কি হয় গণিব নোৱাৰাও থাকে যেনেকৈ দিছ উইণ্ড' ইজ মেড অফ গ্লাছ তো উইণ্ড' হৈ গ'ল কমন নাউন উইণ্ড' মানে কি খিৰিকী কিন্তু কিহেদি গঠন কৰা হৈছে গ্লাছ তো গ্লাছ কি হৈ যাব তোমাৰ মেটেৰিয়েল নাউন Material noun becomes a common noun if there is an article before it. Material noun আকৌ কেতিয়াবা common noun হৈ যাব পাৰে কিন্তু কেতিয়া common noun হ'ব যদি আমি material noun থকা শব্দৰ আগত আমি এটা কি বহাম article এটা article পঢ়িছিলা ন কাক কয় article a n বা the তো ইয়াত যেনেকৈ গৈছে the glass ঠিক আছে গ্লাছ অলপ আগত আমি পঢ়িছোঁ গ্লাছ হৈ গ'ল মেটেৰিয়েল নাউন কিন্তু গ্লাছৰ আগত যেতিয়া আমি দা বহাই দিছোঁ দা কি হয় আৰ্টিকল তো দা বহোৱাৰ লগত কি হৈ গ'ল সেইটো তোমাৰ কমন নাউন হৈ গ'ল বা অৰ দ্য নাউন ইজ ইন দ্য প্ৰুৱেল বা মেটেৰিয়েল নাউন আকৌ কমন নাউন কেতিয়া হ'ব পাৰে যদি সেই শব্দটো প্ৰুৱেল মানে কি বহু বচনত থাকে যেনেকৈ গ্লাছ তোমাৰ মেটেৰিয়েল নাউন হয় কিন্তু গ্লাছেছ এটাতকৈ বেছি বুজাইছে তো সেইটো কি হৈ যাব তোমাৰ কমন নাউন তো ইয়াতে আমি এতিয়ালৈ যি পঢ়িছোঁ সেইবোৰ কি হয় কমন নাউন প্ৰপাৰ নাউন কালেক্টিভ এবষ্ট্ৰেক্ট মেটেৰিয়েল নাউন তো এই পাঁচটা নাউন আমি সাধাৰণতে মানে স্কুল লেভেলত যোনখিনি সৰু লেভেলত আমি যি পাওঁ সৰু লেভেল বুলি ক'ব পাৰা মানে কি তুমি এতিয়া 6-7ত পঢ়িছা বা তুমি সাধাৰণতে আমাৰ কি হয় যিমানলৈ আমি পঢ়োঁ বা তেনেকৈ শুনো আমি সদায় নাউন 5বিধ গম পাওঁ কিন্তু তাৰ বাহিৰেও যে আৰু এবিধ দুবিধ যে তেনেকৈ নাউন আছে সেইটো বহুত কম মানুহে গম পায় তো আজি আমি অকলে 5বিধ নাউনৰ বিষয়ে নহয় তাৰ বাহিৰেও আৰু কি আছে নাউন সেইখিনিও আমি পঢ়িম ঠিক আছে বহুত ইণ্টাৰেষ্টিং হয় যিমান মনোযোগ দিবা ইমান ভাল লাগিব তোমাৰ আৰু বুজিবলৈ বা মই পঢ়াই পিনে মোৰো ভাল লাগি আছে এতিয়া তো সেইকাৰণে মনোযোগ দি চবে শুনিবা চ' নেক্সট কি আহে চোৱা আমি কমন নাউন কাক কয় প্ৰপাৰ নাউন কাক কয় আমি পঢ়িলোঁ তাৰপিছত আহে কাউণ্টেবল আৰু আনকাউণ্টেবল তুমি নাম শুনিছা চাগে তোমালোকে চবে কাউণ্টেবল মানে কি গণিব পাৰা আৰু আনকাউণ্টেবল মানে কি হয় গণিব নোৱাৰা এতিয়া কাউণ্টেবল নাউন যিকোনো হ'ব পাৰে কাৰ হ'ব পাৰে কাপ হ'ব পাৰে হাউচ হ'ব পাৰে বুক পেন যিকোনো আনকাউণ্টেবলত কি আহে মিল্ক চুগাৰ ৰাইচ এইবোৰ কি আমি গণিব নোৱাৰোঁ সেইবোৰ আনকাউণ্টেবল এবষ্ট্ৰেক্ট নাউন আমি পঢ়িছোঁ কালেক্টিভ নাউনো পঢ়িছোঁ কিন্তু এতিয়া কনক্ৰিট নাউন আৰু কম্পাউণ্ড নাউন কাক কয় কনক্ৰিট নাউন মানে কি ৰেফাৰ্ছ টু পিপল অৰ থিং that exist physically and that at least one of the senses can detect মানে concrete noun মানে কি সেই বস্তুটো বা মানুহটো সঁচা সঁচিকৈ আছে আৰু যাক আমি চুব পাৰোঁ ঠিক আছে আৰু যাৰ চেন্স আমি গম পাওঁ মানে আমি চুই পিনে গম পাওঁ অনুভৱ কৰিব পাৰোঁ তাক আমি যেনেকৈ ইয়াত আছে ডগ ট্ৰি এপল মুন চক মানে মোজা তো এইবোৰ কি হয় আমি চুব পাৰোঁ দেখাও পাওঁ তো এইটো কি হয় কনক্ৰিট নাউন বুলি কয় কম্পাউণ্ড নাউন মানে কি হয় টু অৰ মোৰ ৱৰ্ডছ ডেট ক্ৰিয়েট আ নাউন দে কেন বি ৰিটেন এজ ওৱান ৱৰ্ড জইণ্ড বাই এ হাইফেন অৰ ৰিটেন এজ আ ছেপাৰেট ৱৰ্ডছ মানে কি হয় কম্পাউণ্ড মানে আমি যেতিয়া মিলাওঁ কালেক্টিভ নাউনৰ নিচিনাই হয় কিন্তু ইয়াত শব্দ গঠন কৰা হয় ঠিক আছে কালেক্টিভত কি হয় গ্ৰুপ এটা গঠন কৰা হয় কিন্তু কম্পাউণ্ডত শব্দ গঠন কৰা হয় মানে কেতিয়াবা হাইফেন ব্যৱহাৰ কৰি পিনে এইটো বুজাওঁ যে এইটো এটা শব্দ হয় কেতিয়াবা দুটা শব্দক মিলাই মেলি এটা শব্দ বনাওঁ ঠিক আছে যেনেকৈ ইয়াত আছে ৰেইনফল তো ৰেইন বেলেগ হয় ফল বেলেগ হয়
ৰেইন মানে কি বৰষুণ ফল মানে পৰি যোৱা কিন্তু আকৌ ৰেইন ফল মানে সেইটো বৰষুণ পৰাটোক বুজায় একেলগত দুটা বেলেগ বেলেগ শব্দ একেলগত মিলি পিনে এটা শব্দ হ'ল ন সেইটো কম্পাউণ্ড বুলি কয় বা ছান ইন ল মানে কি জোঁৱাইক ক'ব পাৰে ঠিক আছে তো ছান ইন ল কি হৈ গ'ল তোমাৰ ছান হাইফেন ইন হাইফেন ল তিনিটা শব্দ হয় কিন্তু এটা শব্দ বুজায় আৰু সেইটোক আমি কেনেকৈ এটা শব্দ বুজাওঁ সেই হাইফেন ব্যৱহাৰ কৰি তো সেইটো হৈ গ'ল তোমাৰ কি কম্পাউণ্ড নাউন ঠিক আছে তো এইখিনি হ'ল কিছুমান ভাগ তো আহা আৰু বেছি ডিটেইলছত আমি পঢ়োঁ এতিয়া এবষ্ট্ৰেক্ট নাউন আৰু কনক্ৰিট নাউন ঠিক আছে অলপ ডিফাৰেণ্ট হয় কাৰণ এবষ্ট্ৰেক্ট নাউন আমি কি পঢ়িছিলোঁ যে আমি যাক চুব নোৱাৰোঁ দেখিব নোৱাৰোঁ হা কিন্তু কনক্ৰিট নাউন আমি চুব পাৰোঁ দেখাও পাওঁ ইয়াত যেনেকৈ দিছে এবষ্ট্ৰেক্ট নাউনৰ ব্ৰেভাৰী মানে সাহস ছাকচেছ লাক ফ্ৰেণ্ডশ্বিপ কনক্ৰিট নাউনত কি আছে মেডেল মানি তাৰপিছত তোমাৰ ক্ল'ভাৰ ফ্ৰেণ্ড এইবোৰ কি হয় আমি চুব পাৰোঁ দেখা পাওঁ কিন্তু এবষ্ট্ৰেক্ট নাউনৰ যি নাম দিয়া আছে সেইবোৰ আমি চুব নোৱাৰোঁ দেখাও নাপাওঁ আমি জাষ্ট অনুভৱ কৰিব পাৰোঁ তো ক্লিয়াৰ হ'ল এবষ্ট্ৰেক্ট নাউন আৰু কনক্ৰিট নাউন ঠিক আছে তো ইয়াৰ পিছত আমাৰ নেক্সট যোনটো আহে কাউণ্টেবল কাউণ্টেবল মানে গম পোৱা তোমালোকে চবে গণিব পাৰা আনকাউণ্টেবল মানে গণিব নোৱাৰা তো ইয়াত কিছুমান এক্সাম্পল দিছে চোৱা কাউণ্টেবল এগ বানানা অলিভ ফ্ৰাইজ বাৰ্গাৰ হট ডগ এপল কেৰট টমেটো ৱাটাৰমেলন আৰু আনকাউণ্টেবলত মিল্ক ফ্লাৱাৰ মানে আটা হয় দেই FLOUR ফ্লাৱাৰ মানে আটা সল্ট সুগাৰ জেম মিট ৰাইচ হানি টি চিজ এটা মিট আচ্ছা চ' ইয়াত এটা মিট আছে মিট আমি এতিয়া ভাবোঁ যে আৰে মাংসত আমি গণিব পাৰোঁ কাৰণ সেইটো টুকুৰা কৰি আনিলেতো আমি গণিব পাৰোঁ কিন্তু একচুৱেলি মিট মানে কি বুজাইছে ইয়াত এটা একেলগত মিলি ঠিক আছে গঠন হৈ পিনে যোনটো হয় তো একেলগত যেতিয়া বস্তুটো থাকে তাৰ মাজত আমি এটা দুটাকৈ গণি নাথাকোঁ না সেইটো পিচ কৰিলেহে গণিব পাৰোঁ পূৰা এটা গোট হৈ থাকিলেতো আমি তেনেকৈ গণিব নোৱাৰোঁ ন আগৰ পৰাইতো সেইটো টুকুৰাকৈ নাথাকে তো সেইকাৰণে সেইটোক আনকাউণ্টেবল নাউন বুলিয়ে ধৰা হয় বুজি পালা এতিয়া কাউণ্টেবল আৰু আনকাউণ্টেবলৰ মাজত পাৰ্থক্য তো এইখিনি হ'ল তোমাৰ নাউনৰ কিছুমান ভাগ আৰু ডিটেইলছত আমি আৰু এটা দুটা টপিক আছে সেইখিনিও পঢ়োঁ আহা চাওঁ আমি লাষ্ট বেছি নাই অলপ সৰু সুৰা টপিক আছে চ' নেক্সট কি আছে তোমাৰ কম্পাউণ্ড নাউন চ' বোলা কম্পাউণ্ড নাউনৰ বিষয়ে আৰু ভালকৈ আমি গম পাওঁ A compound noun is formed when two words are combined to make a completely new word. এই মাত্ৰ কৈছিলোঁ compound noun মানে কি হয় যে দুটা বেলেগ বেলেগ শব্দ মিলাই পিনে এটা নতুন শব্দ যেতিয়া গঠন কৰা হয় তাক আমি কি বুলি কওঁ compound noun বুলি কওঁ This means that the meaning of the new word must be significantly different than either of its parts individual. মানে নতুন শব্দ যোনটো গঠন কৰা হৈছে সেইটোৰ সেই শব্দৰ অৰ্থটো সম্পূৰ্ণভাৱে বেলেগ হ'ব পাৰে যোন দুটা শব্দক আমি মিলাই পিনে ব্যৱহাৰ কৰিছোঁ ঠিক আছে এতিয়া ৰেইন ফল যোনটো আমি যে এক্সাম্পল চাইছিলোঁ ৰেইন মানে বৰষুণ ফল মানে পৰি যোৱা তো এতিয়া দুটা বেলেগ বেলেগ শব্দ হয় অৰ্থ বেলেগ বেলেগ হয় কিন্তু আমি যেতিয়া মিলাওঁ গঠন কৰোঁ কি হৈ যায় ৰেইনফল মানে কি বৰষুণ পৰাটোক বুজায় তো সেই বস্তুটো এটা নতুন অৰ্থ ওলাই আনিল নে নাই তো সেইটোক আমি কি বুলি ক'ব পাৰোঁ কম্পাউণ্ড নাউন গম পালে এতিয়া কম্পাউণ্ড নাউন কাক কয় এতিয়া কম্পাউণ্ড নাউন কেনেকৈ ফৰ্ম হয় ঠিক আছে Compound nouns like all compound words can be formed in 3 ways. তিনিটা ধৰণত আমি গঠন কৰিব পাৰোঁ compound noun. কেনেকৈ চোৱা প্ৰথমটো হয় closed form তাৰপিছত hyphenated form তাৰপিছত open form. এটা closed form মানে কি This compound noun simply push two words together to form a single word with no additional punctuation or space. মানে কি হয় দুটা বেলেগ বেলেগ শব্দ মিলাই পিনে যেতিয়া এটা নতুন শব্দ গঠন কৰা হয় তাক আমি ক্ল'জড ফৰ্ম অফ কম্পাউণ্ড নাউন বুলি ক'ব পাৰোঁ আৰু তাত কি হয় একো কমা দি পিনে পাৰ্থক্য নাথাকে বা একো হাইফেন ব্যৱহাৰ নহয় যেনেকৈ ইয়াত দিছে ছফ্ট বল ৰেড হেড মেকআপ কীবৰ্ড ঠিক আছে Hyphenated form কাক কয় এতিয়া This compound nouns connect two or more words with one or more hyphens between them. ইয়াত কি হয় দুটা বা তিনিটা শব্দ ব্যৱহাৰ কৰা হয় মানে মিলাই মিলি এটা শব্দ বনোৱা হয় কিন্তু সেই শব্দ অলপ পাৰ্থক্য কি থাকে যে সেই শব্দ একেলগত লিখা নহয় তাত আমি হাইফেন ব্যৱহাৰ কৰোঁ ঠিক আছে ইয়াত যেনেকৈ আছে 5 year old 6 pack son in law
তো তাত আমি কি হয় যদি আমি অকল 6 আৰু পেক ডাইৰেক্ট লিখোঁ হাইফেন নিদিওঁ তাৰমানে সেইটো দুটা বেলেগ বেলেগ শব্দ বুজাব কিন্তু 6 হাইফেন পেক যদি দিওঁ তো তেতিয়া সেইটো এটা শব্দ বুজাব গম পাইছা তো এটা শব্দ বুজাবলৈ আমি কি কৰোঁ হাইফেন ব্যৱহাৰ কৰোঁ এনেকুৱা ধৰণৰ শব্দ আৰু ইয়াক আমি কি ক'ব পাৰোঁ হাইফেনেটেড ফৰ্ম অফ কম্পাউণ্ড নাউন লাষ্টত কি আহে অপেন ফৰ্ম মানে কি দিজ আৰ কম্পাউণ্ড নাউনছ ডেট ফাংচন এজ ওৱান ইউনিক ৱৰ্ড মানে এটা ইউনিক শব্দ বুলি ধৰা হয় বাট আৰ ষ্টিল ৰিটেন এজ টু অৰ মোৰ ছেপাৰেট ৱৰ্ডছ কিন্তু দুটা শব্দক বেলেগ বেলেগকৈ লিখা হয় কিন্তু বুজায় এটা বুলিয়ে ঠিক আছে এটা যেনেকৈ উইথ এ স্পেচ বিটুইন ইচ কম্পনেণ্ট আৰু মাজত এটা স্পেচ থাকে কেনেকৈ চোৱা পোষ্ট অফিচ এতিয়া পোষ্ট অফিচ এটা শব্দ হয় কিন্তু আমি মাজত হাইফেনো ব্যৱহাৰ নকৰোঁ বা দুটা পোষ্ট অফিচক আমি একেলগতো নিলিখোঁ কিন্তু শব্দ দুটা বেলেগ বেলেগ হয় কিন্তু লিখা হয় স্পেচ দি পিনে কিন্তু আমি সেইটো কি বুজোৱা হয় এটা বুলি পোষ্ট অফিচ মিডল ক্লাছ ঠিক আছে এটৰ্নি জেনেৰেল তো এইবোৰ কি হয় তোমাৰ দুটা বেলেগ বেলেগ শব্দ হয় কিন্তু লিখা হয় একেলগত মাজত স্পেচো থাকে কিন্তু বুজায় কি হয় এটা শব্দ বুলি বুজোৱা হয় গম পালা এতিয়া তো এনেকৈ কি হয় কম্পাউণ্ড নাউন্স ফৰ্ম কৰা হয় আৰু কম্পাউণ্ড নাউন্স কেনেকৈ ফৰ্ম কৰা হয় তিনিটা মানে টাইপছ কি হয় ক্ল'জ ফৰ্ম হাইফেনেটেড ফৰ্ম আৰু অ'পেন ফৰ্ম ক্লিয়াৰ হ'ল এইখিনি বস্তু এতিয়া তোমালোকে যেতিয়া ৱৰ্ডছবোৰ চাবা নহয় কিবা আনচাৰ টেনচাৰ কৰাৰ সময়ত তেতিয়া বেছি ভালকৈ বুজি পাবা ইয়াত যেনেকৈ আৰু কিছুমান দিয়া আছে যেনেকৈ নাউন প্লাছ নাউন দুটা নাউন শব্দ মিলাই কম্পাউণ্ড নাউন ফৰ্ম কৰিব পাৰি যেনেকৈ বেড আৰু ৰুম সেইটো হৈ গ'ল বেডৰুম এডজেক্টিভ প্লাছ নাউন যেনেকৈ ব্লেক আৰু বৰ্ড তো সেইটো কি হৈ যাব একেলগত মিলাই ব্লেক বৰ্ড ভাৰ্ব প্লাছ নাউন চুইমিং আৰু পুল সেইটো মিলাই চুইমিং পুল প্ৰিপজিশ্যন প্লাছ নাউন আণ্ডাৰ প্ৰিপজিশ্যন হয় নাউন কি হয় ৱৰ্ল্ড মানে পৃথিৱী তো সেইটো কি হৈ গ'ল আণ্ডাৰ ৱৰ্ল্ড নাউন প্লাছ ভাৰ্ব হেয়াৰ নাউন হৈ গ'ল কাট ভাৰ্ব হৈ গ'ল তো এটা মিলাই কি হৈ গ'ল হেয়াৰ কাট নাউন প্লাছ প্ৰিপজিশ্যন লাভ নাউন হয় ইন প্ৰিপজিশ্যন হয় তো মিলি পিনে লাভ ইন ইয়াত আকৌ হাইফেন ইউজ কৰিছে এডজেক্টিভ প্লাছ ভাৰ্ব পাব্লিক হৈ গ'ল এডজেক্টিভ ভাৰ্ব হৈ গ'ল স্পিকিং আৰু মিলি পিনে কি হৈ গ'ল পাব্লিক স্পিকিং প্ৰিপজিশ্যন প্লাছ ভাৰ্ব প্ৰিপজিশ্যন হৈ গ'ল ইন ভাৰ্ব হৈ গ'ল পুট আৰু মিলি পিনে কি হৈ গ'ল ইনপুট তো এইবোৰ কিছুমান কি হয় কম্পাউণ্ড নাউন্স মানে কেনেকৈ আমি লিখোঁ কেনেকৈ গঠন কৰা হয় সেইবোৰ কিছুমান এক্সাম্পল হয় মানে নাউন এডজেক্টিভ ভাৰ্ব প্ৰিপজিশ্যন চব মিলি পিনে আমি কম্পাউণ্ড নাউন ফৰ্ম কৰিব পাৰোঁ ঠিক আছে চব মিলাই পিনে তো তাৰপিছত আহে তোমাৰ লাষ্ট যোনটো এটা নাউনতে পৰে ঠিক আছে এইটো টাইপছ অফ নাউনত আমি কাউণ্ট নকৰোঁ কিন্তু নাউনৰ এটা ভাগ বুলি ধৰিব পাৰা সেইটো হৈছে পছেচিভ নাউন এতিয়া পছেচিভ নাউন মানে কি পছেচিভ নাউন মানে হ'ল তোমাৰ আ পছেচিভ নাউন ইজ ইউজড টু শ্ব' পছেশ্যন মানে কি হয় ঔনিং অৰ হেভিং মানে কাৰোবাৰ কিবা বস্তু কোনোবা যেতিয়া কি হয় নিজৰ বুলি আমি ক'ব পাৰোঁ ঠিক আছে এইটো আমি মানে আমি ইয়াৰ মালিক হয় তেনেকৈ আমি বুজাওঁ যদি বা এইটো আমাৰে হয় তেনেকৈ যদি বুজাওঁ তো সেইটোক পছেশ্যন কৰা বুলি কয় ঠিক আছে আৰু তাক আমি কি কওঁ পছেচিভ নাউন যেনেকৈ ইয়াত দিছে গাৰ্লছ শ্বাৰ্ট মানে ছোৱালীজনীৰ শ্বাৰ্ট মানে সেই শ্বাৰ্টটো কাৰ হয় ছোৱালীজনীৰ হয় তো শ্বাৰ্টৰ মালিক কোন হ'ল ছোৱালীজনী তো সেই শ্বাৰ্টটো কি হৈ যাব তোমাৰ পছেশ্যন নাউন মানে গাৰ্লছ শ্বাৰ্টটো কি হৈ যাব পছেশ্যন নাউন কেন অলছ' শ্ব' এন এট্ৰিবিউট অৰ এছপেক্ট মানে তোমাৰ অকল মানুহ বুলি নুবুজায় তোমাৰ তাতে বেলেগ বস্তুও বুজাব পাৰে যেনেকৈ বুকছ পেজেছ মানে কিতাপৰ পেজবোৰ তো কিহৰ পেজবোৰ কিতাপৰ তো বুকছ পেজেছ কি হৈ গ'ল পছেচিভ নাউন তো পছেচিভ নাউনছ টেল ইউ হু অৰ হোৱাট দ্য মডিফাইড নাউন অৰ প্ৰনাউন বিলংছ টু মানে পছেচিভ নাউনে এইটো কয় বা এইটো বুজায় যে সেই নাউন বা প্ৰনাউন ঠিক আছে সেইটো কাৰ হয় বা কোন তাৰ মালিক হয় ঠিক আছে বা কাৰ ওচৰত আছে বস্তুটো সেইটো বুজায় তো পছেচিভ নাউনৰ কিছুমান ইয়াত চোৱা মানে কেনেকৈ আমি গম পাওঁ সেইটো পছেচিভ নাউন হয় বুলি সেইটো প্ৰথমটো কি দিছে এছ তাৰপিছত কমাৰ নিচিনা আছে ন ওপৰত সেইটো হয় এপষ্ট্ৰফি মানে এছৰ পিছত আছে এপষ্ট্ৰফি তাৰ মানে কি বুজাব তেতিয়া মোৰ দেন ওৱান অ'নিং ছামথিং মানে এজনতকৈ বেছি মানুহে যেতিয়া ছেইম বস্তু লৈ আছে ঠিক আছে যেনেকৈ জিৰাফছ বোট জিৰাফছ
ঠিক আছে, ইয়াত জিৰাফ বুলি নাই, জিৰাফছ আছে, মানে এটাতকৈ বেছি জিৰাফ আছে। কিন্তু এছৰ পিছত চোৱা এপষ্ট্ৰফি আছে, তাৰমানে এটাতকৈ বেছি জিৰাফৰ ওচৰত কি আছে, বুট আছে, মানে জোতা আছে। এপষ্ট্ৰফি এছ, আমি যে কওঁ ন লিখাৰ সময়তে এপষ্ট্ৰফি এছ ব্যৱহাৰ কৰোঁ, তো তাৰ অৰ্থ কি হয়, ওৱান অ'নিং ছামথিং, মানে কোনোবা এজনে সেই বস্তুটো লৈ আছে, ঠিক আছে, এজনতকৈ বেছি নহয়, অকল এজনে লৈ আছে। যেনেকৈ জিৰাফছ বুট, ইয়াত জিৰাফছ বুট নাই, জিৰাফছ বুট আছে, জিৰাফ এপষ্ট্ৰফি এছ আছে, তাৰমানে অকল এটা জিৰাফৰ বুট। বুজি পাইছা? এছৰ পিছত যদি এপষ্ট্ৰফি থাকে, তাৰমানে এজনতকৈ বেছি মানুহৰ ওচৰত আছে, আৰু এছৰ আগত থাকিলে এজনৰ ওচৰত থকা বুজায়। এতিয়া ইয়াৰ কিছুমান ৰুল আছে, চোৱা। To change a singular noun into singular possessive noun, add apostrophe s. It does not matter if the singular noun ends in s already. মানে singular nounক যদি আমি possessive noun বুজাব যাওঁ, তেতিয়া আমি কি কৰিব লাগিব, কি ব্যৱহাৰ কৰিব লাগিব, apostrophe s। আৰু এইটো একো গুৰুত্বপূৰ্ণ নহয় যে যদি সেই singular nounটো মানে এক বচন যদি থকা শব্দটো শেষত s দিয়া থাকে, ঠিক আছে, কিন্তু এক বচন বুজাব লাগিব। যেনেকৈ দ্য নেম অফ মাই ছান ইজ ক্ৰিছ, মানে মোৰ পুতেকৰ নাম হয় ক্ৰিছ। তো ইয়াক আমি শ্বৰ্ট ফৰ্ম পছেচিভ নাউন যদি লিখিব লাগে, বুজাব লাগে, আমি কেনেকৈ লিখিব পাৰোঁ, মাই ছনছ নেম ইজ ক্ৰিছ। ছনছ, চোৱা SON, মানে মোৰ পুতেকৰ নাম ক্ৰিছ, এতিয়া SON এপষ্ট্ৰফি এছ আছে, তাৰমানে কি মোৰ এটা পুতেকৰ কথাই কৈছে, এজন পুতেকৰ নামে কি হয়, ক্ৰিছ হয়। বাট দ্য হেয়াৰ অফ ক্ৰিছ ইজ ব্ৰাউন, মানে ক্ৰিছৰ চুলি ৰং হৈছে ব্ৰাউন, ঠিক আছে। তো ইয়াতে কি ক্ৰিছ হেয়াৰ ইজ ব্ৰাউন আমি ক'ব পাৰোঁ। ক্ৰিছ, চোৱা এছ আছে লাষ্টত, কিন্তু তাৰ নাম কৈছে ন, আৰু এজনে বুজাই আছে, কিন্তু তাৰ লগত আমি এপষ্ট্ৰফি এছ দি পিনে আমি এইটো বুজাব পাৰোঁ যে সেইটো অকল ক্ৰিছৰ কথাই কোৱা হৈছে, ছিংগুলাৰ বুলি কোৱা হৈছে। তো ক্ৰিছ হেয়াৰ ইজ ব্ৰাউন, তো সেইটো হৈ গ'ল ছিংগুলাৰ পছেচিভ নাউন। তাৰপিছত আহে টু চেঞ্জ এন ইৰেগুলাৰ প্লুৰেল নাউন ইনটু এ পছেচিভ, এড এপষ্ট্ৰফি এছ। এতিয়া প্লুৰেল নাউন মানে বহু বচনতো আমি এপষ্ট্ৰফি এছ ব্যৱহাৰ কৰিব পাৰোঁ পছেচিভ বুজাবলৈ। যেনেকৈ দ্য বুক অফ দ্য মেন আৰ অন দ্য টেবল, মানে মানুহবোৰৰ কিতাপ ক'ত আছে, টেবল। এতিয়া মেন এজনক বুজাইছে নে এজনতকৈ বেছি, সেইটো আমি কি শব্দটো চাই পিনে গম পাম, কাৰণ MEN মেন এজনক বুজায়, MEN মেন কি হয়, এজনতকৈ বেছি মানুহক বুজায়। ইয়াতে আমি কেনেকৈ লিখিব পাৰোঁ, দ্য মেনছ বুকছ আৰ অন দ্য টেবল, মেন লিখি পিনে এপষ্ট্ৰফি এছ দিব পাৰোঁ। তো ইয়াতো বহু বচন বুজাই আছে, কিন্তু সেই গোটেইকেইটা মানুহৰ কথাই বুজাই আছে যে সিহঁতৰ কিতাপ ক'ত আছে, টেবলত আছে। ছেইম দ্য মাদাৰ অফ দ্য চিলড্ৰেন ইজ নাইচ, মানে সেই ল'ৰা ছোৱালী যিমানকেইটা ল'ৰা ছোৱালী আছে গোটেইকেইটাৰ মাক কি হয়, ভাল হয়। তো দ্য চিলড্ৰেনছ মাদাৰ ইজ নাইচ আমি তেনেকৈ লিখিব পাৰোঁ এপষ্ট্ৰফি এছ। কিন্তু টু চেঞ্জ এ ৰেগুলাৰ প্লুৰেল নাউন ইনটু এ পছেচিভ এড অনলি এপষ্ট্ৰফি, কিন্তু এটা ডাইৰেক্ট প্লুৰেল নাউন যে দিয়া থাকে, ঠিক আছে, য'ত তোমাৰ মানে কি হয় SES আমি এইবোৰ ব্যৱহাৰ কৰি যাক আমি চেঞ্জ কৰোঁ, প্লুৰেলত আনো, সেইবোৰৰ লগত আমি লাষ্টত এপষ্ট্ৰফি বহাওঁ। ইয়াৰ অৰ্থ কি হৈছে নে, চোৱা একদম চিম্পলকৈ বুজিবা দেই। কোনোবা এজনৰ বস্তু বুজালে, ঠিক আছে, কোনোবা এজনৰ ওচৰত বস্তুটো আছে, আমি তাৰ লগত এপষ্ট্ৰফি এছ ব্যৱহাৰ কৰোঁ। যোনবোৰ শব্দ এক বচনৰ পৰা বহু বচনত চেঞ্জ কৰোঁ, কিন্তু আমি SES ব্যৱহাৰ কৰি চেঞ্জ নকৰোঁ, সম্পূৰ্ণভাৱে শব্দটো চেঞ্জ হৈ যায়। যেনেকৈ MEN মেন এজন বুজায়, MEN মেন এজনতকৈ বেছি, চাইল্ড এজন বুজায়, চিলড্ৰেন এজনতকৈ বেছি, তো তাত আমি কি SES যোগ কৰা নাই, তো তাৰ লগত আমি এপষ্ট্ৰফি এছ বহাব পাৰোঁ। কিন্তু য'ত আমি SES ব্যৱহাৰ কৰি বহু বচন বনাওঁ, তাত আমি শেষত এপষ্ট্ৰফি দিম। যেনেকৈ দ্য ব্ৰাদাৰ অফ দ্য গাৰ্লছ ইজ শ্বৰ্ট, মানে কি বুজাইছে, সেই ছোৱালীহঁতৰ ভায়েক চাপৰ হয়। তো দ্য গাৰ্লছ ব্ৰাদাৰ ইজ শ্বৰ্ট, ঠিক আছে, আমি এনেকৈ লিখিব পাৰোঁ, কিন্তু গাৰ্লছৰ পিছত আমি এপষ্ট্ৰফি বুজাইছোঁ, তাৰমানে সেই ছোৱালীহঁতৰ গোটেইকেইজনীৰ এটাই ভায়েক বুজাইছে, মানে সেই ভায়েকটো কাৰ হয়, সেই ছোৱালীহঁতৰ হয়, ঠিক আছে। তো তাৰমানে ভায়েকৰ ওপৰত অধিকাৰ কাৰ আছে, সেই ছোৱালীহঁতৰ, মানে সেই তাৰ ভনীয়েকহঁতৰ। তো ছেইম দ্য প্ৰব্লেমছ অফ দ্য ষ্টুডেণ্টছ আৰ ছেট, তো ছেইম দ্য ষ্টুডেণ্টছ প্ৰব্লেমছ আৰ ছেট। তো ষ্টুডেণ্টছৰ পিছত আমি এপষ্ট্ৰফি বহাইছোঁ। এতিয়া গম পালে এপষ্ট্ৰফি আমি কেনেকৈ ব্যৱহাৰ কৰোঁ, কিয় ব্যৱহাৰ কৰোঁ, আৰু কি ইয়াৰ অৰ্থ বুজায়। তো আমি যদি কাৰোবাৰ নামৰ পিছত এপষ্ট্ৰফি এছ নবহাই পিনে ডাইৰেক্ট মানে এছ বহাই দিওঁ, তাৰমানে এগালমান বুজাব। এতিয়া আমি যদি কওঁ ৰামছ, RAM এপষ্ট্ৰফি এছ, ৰামছ বুক, মানে ৰামৰ কিতাপ। এতিয়া ৰামছ বুক যদি দি দিওঁ, RAMS ৰামছ বুক যদি দি দিওঁ, মানে এগালমান ৰামৰ কিতাপ। এতিয়া এগালমান ৰাম ক'ৰ পৰা আহিব পাৰে, তো তাৰ মানে এপষ্ট্ৰফি এছৰ বহুত
মানে ইম্পৰ্টেণ্ট হয় আমি লিখাৰ সময়ত যেনে তেনে লিখিলে তাৰ টোটেল অৰ্থ চেঞ্জ হৈ যাব গম পালা তো সেইকাৰণে যোনে নাজানা এই বস্তুটো বহুত মনোযোগ দি পিনে এপষ্ট্ৰফিটো লিখিবা আৰু যোনে অলৰেডি আগৰ পৰা জানা ভাল কথা এতিয়া আৰু বেছি ভালকৈ ক্লিয়াৰ হৈ গ'ল চাগে তো এইখিনি আছিলে কিছুমান ৰুল তো ইয়াৰ লগত মই এপষ্ট্ৰফি কিছুমান কি মানে বুজায় সেইটো কৈ দিওঁ এতিয়া ছাপ'জ আছে এপষ্ট্ৰফি এছ প্লাছ এডজেক্টিভ এডজেক্টিভ জানা কিবা গুণ দুখ বুজাই আছে যেনেকৈ জন ষ্টল এনেকৈ আছে তাৰমানে জন ষ্টল নহয় মানে জনৰ ওখ বুজোৱা নাই জন ওখ হয় তাৰমানে সেই এপষ্ট্ৰফি এছটো কি বুজাব ইজ বুজাব ইয়াৰ অৰ্থ মানে শ্বৰ্ট ফৰ্মটো জন ষ্টল লিখিছে কিন্তু ইয়াৰ অৰ্থ কি হ'ব জন ইজ ষ্টল তো কেনেকৈ গম পাম আমি ইজ বুজাই আছে যদি সেই এপষ্ট্ৰফি এছৰ পিছত কিবা গুণ বা দুখ বুজায় ঠিক আছে এডজেক্টিভ শব্দ থাকে তাৰপিছত যেনেকৈ আছে এপষ্ট্ৰফি এছৰ পিছত যদি পাষ্ট পাৰ্টিচিপল থাকে পাষ্ট পাৰ্টিচিপল মানে থাৰ্ড ফৰ্ম টেন্স বা নেৰেশ্যন সেইবোৰত গম পাইছা কৰি পিনে পাষ্ট পাৰ্টিচিপল কাক কয় তো জনছ ষ্টাডিড আছে ষ্টাডিড কি হয় এপষ্ট্ৰফি এছৰ পিছত কি আছে থাৰ্ড ফৰ্ম অফ ভাৰ্ব মানে পাষ্ট পাৰ্টিচিপল আছে তো তেতিয়া এপষ্ট্ৰফি এছ মানে কি বুজাব হেজ বা হেভ বুজাব তাৰমানে কি হয় জন হেজ ষ্টাডিড ক্লিয়াৰ তাৰপিছত আছে এপষ্ট্ৰফি এছৰ পিছত যদি নাউন থাকে জনছ কাৰ ঠিক আছে তাৰ মানে নাউন যদি দিয়া থাকে শব্দ এপষ্ট্ৰফি এছৰ পিছত তাৰমানে সেই বস্তুটো সেই মানুহজনৰ হয় বুলি বুজাব তো সেইটো কি হৈ যাব দ্য কাৰ অফ জন মানে সেই বস্তুটো সেই মানুহজনৰে হয় পছেশ্যন কৰা বুজাব গম পালে এতিয়া এপষ্ট্ৰফি এছৰ বেলেগ বেলেগ মিনিং কি হয় এতিয়া তোমালোকক যেতিয়া শ্বৰ্ট ফৰ্ম কেতিয়াবা কবিতাত পাব পাৰা প্ৰশ্ন উত্তৰ লিখা সময়ত পাব পাৰা তেতিয়া গম পাবা যে যদি এপষ্ট্ৰফি এছৰ এডজেক্টিভ থাকে তাৰমানে ইজ বুজাব এপষ্ট্ৰফি এছৰ পিছত পাষ্ট পাৰ্টিচিপল মানে থাৰ্ড ফৰ্ম থাকে তেতিয়া হেজ হেভ বুজাব ঠিক আছে আৰু এপষ্ট্ৰফি এছৰ পিছত যদি নাউন থাকে তাৰমানে এইটো বুজাব যে সেই বস্তুটো সেই মানুহজনৰে হয় গম পালা তো এইটো হৈ গ'ল পছেচিভ নাউনৰ কিছুমান এপষ্ট্ৰফিৰ ৰুল তো ইয়াতে পছেচিভ নাউনৰ কিছুমান এক্সাম্পল দিছে এপষ্ট্ৰফি এছ থকা যেনেকৈ দিছ ইজ মেথিউজ হোমৱৰ্ক বা দ্য বয়জ পেন্স আৰ বেগ বা ডেড বাৰ্ডছ ফেডাৰ্ছ আৰ য়েল্ল' ফেডাৰ মানে দেউকা দেই বা দিছ ইজ চাৰহাজ জেকেট তো এইবোৰ কিছুমান পছেচিভ নাউনৰ এক্সাম্পল হয় তোমালোকে নিজে পঢ়ি পিনে গম পাই যাবা হ'ল এইখিনি ক্লিয়াৰ লাষ্ট এবাৰ পছেচিভ নাউনৰ চাই লওঁ যেনেকৈ ছেমছ টিচাৰ আস্ক ভেৰি গুড কুৱেশ্যন মানে ছেমৰ টিচাৰজন কাৰ হয় ছেমৰ হয় তো ছেমৰ এপষ্ট্ৰফি এছৰ পিছত কি আছে নাউন আছে তো টিচাৰজন কাৰ হয় ছেমৰ টিচাৰে বহুত ভাল প্ৰশ্ন সুধিলে তো ইয়াত এটা আমাক কৰিব দি দিছে যেনেকৈ দ্য লিড অফ দ্য পেন মানে কি হয় কেৰাহীক বুজায় তো ইয়াতে কি হ'ব দ্য পেনছ লিড মানে PAN এপষ্ট্ৰফি এছ পেনছ লিড হ'ব তাৰপিছত যেনেকৈ ইয়াত অপশ্যন দি দিছে কোনটো শুদ্ধ হ'ব আমাক ক'ব দিছে দ্য ডেছ স্মাইল ইজ ৱাৰ্ম এণ্ড ফ্ৰেণ্ডলি মানে সেই মানুহজনীৰ স্মাইল কি হয় বহুত ফ্ৰেণ্ডলি বহুত ভাল লাগে মানে বন্ধুত্ব নিচিনা লাগে তো ইয়াত দ্য ডেছ স্মাইল ইজ আছে ঠিক আছে ইজ মানে কি এজনক বুজাই আছে এতিয়া ইয়াত দুটা অপশ্যন আছে চোৱা LADIES লেডিজ মানে এজনতকৈ বেছি মাইকী মানুহ বুজাই আছে আৰু এটা আছে LADY এপষ্ট্ৰফি এছ মানে এজনক বুজাই আছে আৰু সেই এজনৰ কিবা বস্তুৰ কথা কৈ আছে তো ইয়াত কোনটো হ'ব এগালমানটো হ'ব নোৱাৰে কাৰণ ইজ আছে এজনক বুজাই আছে তো ইয়াত হ'ব লেডিজ স্মাইল মানে স্মাইল কি হয় এডজেক্টিভ হয় তো এপষ্ট্ৰফি এছৰ পিছত চাইছা কি আহি গ'ল ইয়াত এডজেক্টিভ তাৰমানে কি বুজাইছে সেই স্মাইলটো কাৰ হয় সেই মানুহজনীৰ হয় ঠিক আছে তো দ্য লেডিজ স্মাইল হ'ব LADY এপষ্ট্ৰফি এছ তাৰপিছত আছে ব্ৰিং ডেছ টু দ্য কম্প'জিট এটা ফ্লেছ লাইটছ আছে ফ্লেছ লাইটছ মানে আমি যে কি কওঁ মোবাইলত যে লাইট জ্বলাওঁ সেইটোক ফ্লেছ লাইট বুলি কয় তো এগালমান ফ্লেছ লাইটছৰ কথা কৈ আছে নে ফ্লেছ লাইটছ মানে এটা ফ্লেছ লাইটছৰ কথা কৈছে ঠিক আছে তো কি হৈছে যে সেই কম্পজিটত কি আনিব গৈছে ফ্লেছ লাইটছ আনিব গৈছে তো সেইকাৰণে ইয়াত কি হ'ব ফ্লেছ লাইটছ যোনটো এছৰ পিছত এপষ্ট্ৰফি আছে গম পালে এতিয়া পছেচিভ নাউন তো এইটোৱে হ'ল তোমাৰ নাউনৰ ভাগ কি হয় বা যোনখিনি আমি স্কুলত পঢ়োঁ সাধাৰণতে সেই 5টা টাইপছ অফ নাউন 5 টাইপছ অফ নাউন তাৰ বাহিৰে আৰু কেনেকুৱা ধৰণৰ হ'ব পাৰে তো এইখিনি তোমালোকে চবে পঢ়া ভালকৈ বুজা যদি এবাৰ বুজি নোপোৱা আৰু এবাৰ চোৱা ভিডিঅ'টো কাৰণ ভিডিঅ' চাবলৈতো কি আছে অলপকৈ চোৱা লাগিলে কিন্তু
প্ৰেক্টিছ কৰা, তাৰপিছত চাই মেলি বুজি পিনে প্ৰেক্টিছ কৰা, ঠিক আছে। নিজৰ ওচৰত থকা বস্তুবোৰৰ লগত মিলাই চোৱা কি কি শব্দ তেনেকৈ হ'ব পাৰে, বস্তু হ'ব পাৰে। তো ইয়াৰ লগত আজি আমি নাউনৰ ভাগ শেষ কৰিছোঁ। এই ভিডিঅ'টো চাগে বাকী ভিডিঅ'ৰ তুলনাত অলপ বেছি দীঘল হৈ গ'ল, উপায় নাই, কাৰণ ইয়াত বহুত বস্তু আছিল তোমালোকক শিকাবলৈ, বুজাবলৈ। তো তেনেকৈ আধাকৈ বুজালেও মানে কমপ্লিট নহৈছিল বা থাকি গৈছিলে। তো ইয়াৰ লগত মই আশা কৰিছোঁ যে তোমালোকে চবেই ভিডিঅ'টো বুজি পাইছা আৰু মনোযোগ দি শুনিছা চাগে, চাইছা চাগে। তো ইয়াৰ লগত আজিৰ ভিডিঅ' মই শেষ কৰিছোঁ।